নমস্কাৰ। আজি তোমালোকৰ বাবে ক্লাছ 8-ৰ ছাপ্লিমেণ্টাৰী ৰিডাৰৰ দ্য কেমেল গট ইজ হাৰ্ম এই পাঠৰ তৃতীয় পাৰ্ট লৈ আহিছোঁ। যদি কোনোবাই পাৰ্ট 1 আৰু পাৰ্ট 2 চোৱা নাই তেতিয়াহ'লে ডিছক্ৰিপশ্যনত গৈ পাৰ্ট 1 আৰু পাৰ্ট 2 চাই আহিব পাৰা, লিংক দিয়া আছে। আজি পাৰ্ট 3 আলোচনা। দ্য জিন rolled himself in his dust cloak and took walk across the desert. জিনে নিজকে নিজে ধূলিৰ কুণ্ডলীৰ মাজত উৰুৱাই ল'লে আৰু মৰুভূমিৰ মাজলৈ গ'ল। And found the camel looking at his own reflections in a pool of water. আৰু তাত গৈ দেখা পালে উটটোৱে এটা পুখুৰীৰ পাৰত নিজৰ প্ৰতিবিম্ব চাই থকা। পুখুৰীত নিজৰ প্ৰতিবিম্বটো চাই আছে। মাই ফ্ৰেণ্ড said the জিন। জিনে ক'লে, মোৰ বন্ধু, what's this I hear of your doing no work? মই কি শুনা পাইছো, তুমি একো কাম কৰা নাই। The Jinn sat down with his chin in his hand. জিনে থুতুৰিত হাত দি বহি গ'ল। বহিছে যে বহি গ'ল এনেকৈ। While the camel looked at his own reflection in the pool. উটে তেতিয়াও নিজৰ প্ৰতিবিম্ব পুখুৰীত চাই আছিল। You have given the 3 extra work ever since Monday morning, all on account of your idleness. যোৱা সোমবাৰৰ পৰা 3জনে অতিৰিক্ত কাম কৰি আছে, সকলো তোমাৰ এলেহুৱাতাৰ বাবে। said the Jinn, জিনে কৈছিল। And he went on thinking, আৰু তেওঁ ভাবিবলৈ আৰম্ভ কৰিছিল, with his chin in his hand, তেওঁৰ থুতুৰিত হাত দি পেলাই। যেনে ভাবিবলৈ আৰম্ভ কৰিছে কি কৰিব পৰা যায়। চ' এইখিনি আজিৰ অসমীয়া অৰ্থ। যদি তোমালোকৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিবা।